আমাৰ সেই যোৰহাটৰ ফালে হ'ব লাগিছে। কি কলা আপনি কি কলা হে ৰাজধানীখন ক'ত হ'ব লাগছিল ওপৰ আসামত পেট ভৰা নাই নহয় এখেতো আকৌ কি হ'ল কি হ'ল মানে যি হ'ব লগা আছিল চব হৈছে কি চব হৈছে এই আপোনালোকৰ ফালে চব কৰি লৈছি কি কৰি লৈছো হে হে কি কৰি লৈছো কওঁ না কওঁ হেৰি অসমৰ ৰাষ্ট্ৰীয় উদ্যানখন ক'ত হে কাজিৰঙাখন ক'ত আপাৰ আসামত হে আৰু অসমৰ প্ৰতীক চিহ্ন কি গড় ক'ত পায় কাজিৰঙাত এটা ইয়া নাই সি জন্তু দা সিও যায় লাহে লাহে সেইকাৰণে আমাৰ অসমো গেছি ৰহাত তল হেৰি অসমৰ বানপানীটোক প্ৰতীক চিহ্ন কৰি কিয় ল'ব নলিয়া হে সেইটো নকৰে কিয় কৰব সেইটো যে আকলাই আপাৰ আসামৰ নহয় তাতে মোৰ কি দুখ দুখ কিয় নহব দুখ আছে আচ্ছা সেই ৰাজ্য এখনৰ মূল মানুহজন কোন মুখ্যমন্ত্ৰী হয় না আৰু মুখ্যমন্ত্ৰী গিলা কৰবে হয় সব ওপৰ আসামৰ যিও লয়াৰ আসামৰ দুই একজন হয় আসপ্তাহতে তাক লেং চেং মাৰি বগৰাই ভাল হয় গতিকে ওপৰ আসামৰ মুখ্যমন্ত্ৰীৰ ওপৰ আসামৰ চিন্তাধাৰা হেৰি আপোনাৰ চিন্তাধাৰা বৰ লোহে বৰ ঠেক মনৰ মানুহ আপুনি আপোনাৰ লগত কথা কোৱাতকে নপতাই ভাল হেৰি কথা পাতিব নালাগে কাণ দুখন দি শুনি থাকো কিন্তু হাল্লা কৰি আছে গাড়ীৰ ভিতৰত কি কথা কথা বাদ দে না জয় শ্রী মহাকাল, জয় মা তারা, জয় গুরু বামদেব। ঈশ্বরের আশীর্বাদে আর মায়ের কৃপায় আশা করি আপনারা সবাই খুব ভালো আছেন, সুস্থ আছেন, সুখে শান্তিতে আছেন। আমি জ্যোতিষতান্ত্রিক শ্রীরাজ পিনাকি আজকে আপনাদের জন্য নিয়ে এসেছি একটা অদ্ভুত কিন্তু খুব শক্তিশালী বশীকরণ টোটকা। আচ্ছা তহঁতে শুন হ্যাঁ তহঁতে কথাকাৰ শুন কলি বেয়া হয় আজি অসমৰ নৃত্য বুলি কলি চকুৰ আগত কি ভাঙি আহে হে বিহু হয় না বিহু আৰু বিহুটো কৰ ওপৰ আসামৰ কিয় গল্পেৰে নৃত্যটোক ললি কি আপত্তি আছিল নলয় আপোনাৰ মাতটো বৰ টেংটেঙীয়া যেন টিং এখনত শিলে কাহে মাৰি দিছে তাকেৰি আপোনাৰ লগত কথা পতাতকে নপতাই ভাল হেৰি কি কথা পাতাতকে নপতাই ভাল হে আপুনি মোক ফাল্টু মানুহ বুলি ভাবছে নেকি আপুনি ফাল্টু হয়তো আপুনি কাক ফাল্টু বুলি কৈছে হেৰি খোচাত নকৰবা নান্দা আপুনি মোক মাৰিলে আজি মই তহঁতে বেয়া নাপি মোৰ ভুল হব পাৰে কথা কোৱাৰ হয় মোৰ ঘৰ দেৰগাঁৱত বুইছে দেৰগাঁৱটো কি দেৰগাঁও মোৰো ঘৰ ভুংলা হাতী ভুংলা ফুটা গোটেইখন ফুটা আৰু নিজৰ গেলাই হৈছে কি দেখোন দুই হবাই নোৱাৰে কি কৰিব আকৌ নকৰো যি কৰিব লাগে তহঁতে নিজে কৰিব চাই ল'ম চাও আজি চান্স পাইছে তোমাৰ নমস্কাৰ কৰিছো পাৰা নামাতপি মোৰ ভুল হৈছে মোক মাফ কৰি কিহৰ লোৱাৰ আছাম আপাৰ আছাম ভাগ ভাগ কৰেহে আৰু কাজিয়া কৰিবলৈ এইখন বিধানসভা নেকি বিধানসভা আৰু লোকসভাতে মানুহে এনেকৈ কাজিয়া কৰে আৰু তই ৰাজধানীৰ কথা উলিয়াব লাগে কেলে হে ৰাজধানী য'তেই নাথাকক কিয় তোৰ কি আহে যায় নহয় কথাটো দে তই চিৰিয়াছলি লোৱা নাছিলো নহয় এখেতেহে কথাটো কিবা কৰবাৰ পৰা কৰবালৈ লৈ গ'ল এখেতে কৈছে আমাৰ ফালে হেনো চব হ'ল তেখেতসকলৰ ফালে একোৱেই হোৱা নাই হেৰি আমাৰ ফালেনো ব্ৰহ্মপুত্ৰৰ ওপৰত কেইখন দলং হৈছে মাজুলী দেখোন
অনবৰতে ডু 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 ডুবিয়াই থাকে। আপোনাৰ সবে কাজিয়া কৰিব লাগে নে ফূৰ্তি কৰিব লাগে অকণো কাণ্ডজ্ঞান নাইকিয়া। হেৰি মিমিয়াক আপুনি কাৰ কাণ্ড জ্ঞান নাই বুলি কৈছি হে কাণ্ড জ্ঞান থকা কাৰণেতো কথাখিনি কৈছো। ৰ'বহে মনে মনে থাকক। হেৰি কি মনে মনে থাকক কি মনে মনে থাকক। ছাৰ মোৰে ভুল হৈছিল দিয়ক। হেংকাই নকপো টেমা গৰম হৈ যায়।